নমস্কাৰ মেজমেলৰ মজিয়ালৈ জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি মেজমেলত আমাৰ মাজত আমি অত্যন্ত সৌভাগ্যৱান আজি যে আমাৰ মাজত আমি পাইছো ডক্টৰ হিৰেন গোহাঁই ছাৰক ডক্টৰ হিৰেন গোহাঁই ছাৰক আপুনি ভাল পায় অথবা বেয়া পায় আপুনি তেওঁক অস্বীকাৰ কৰিব নোৱাৰে হি ইজ আনপুট ডাউনেবল তেওঁক আপুনি দমাই ৰাখিব নোৱাৰে তেওঁ যেটো খসা বুলি ভাবে তেওঁ যেটো পতিয়ন গৈছে হেতু তেওঁ কৈ গৈছে আধুনিক অসমৰ সমাজ ৰাজনীতিৰ এজন নীৰৱ চিহ্ন কথক ডক্টৰ হিৰেন গোহাঁই নমস্কাৰ স্যাৰ নমস্কাৰ আপোনাক দীৰ্ঘদিন ধৰি আমি চেষ্টা কৰি আছিলো যে ষ্টুডিওৰ মজিয়াত এটা সাক্ষাৎকাৰ গ্ৰহণ কৰিম কিন্তু আপুনিও মিলাব পৰা নাছিলে বহুত ধন্যবাদ আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মেজমেলত উপস্থিত হোৱাৰ বাবে ধন্যবাদ মই প্ৰশান্ত ৰাজগুৰুৰ নিমন্ত্ৰণৰ কাৰণেই প্ৰাগ চেনেললৈ আহিছো শৰীৰ সিমান সুস্থ নহয় মোৰ এতিয়াও কিন্তু তেওঁৰ যিবোৰ বুদ্ধিদীপ্ত মন্তব্য আৰু ধাৰণা সেইবিলাকে মোক পতিয়ন নিয়াইছে যে মোৰ সকলো কথা তেওঁ সমৰ্থন নকৰিলেও মোৰ কথা মন দি শুনিব আৰু ৰাইজক জনাব ধন্যবাদ বহুত ধন্যবাদ স্যাৰ প্ৰিয় দৰ্শক ছাৰে কৈছে ছাৰ সিমান সুস্থ নহয় কিন্তু যথেষ্ট ভাল তেখেতৰ স্বাস্থ্য আৰু আমি সকলোৱে আশা কৰিম ছাৰ দীৰ্ঘদিন দীৰ্ঘায়ু হওক আৰু সক্ৰিয় ৰাজহুৱা জীৱন তেখেতে চিৰদিন পাওক ছাৰ মই প্ৰথমতে আপোনাক সুধিব খুজিছো আপুনি এজন পণ্ডিত মানুহ সমাজৰ সকলোৱে স্বীকাৰ কৰে সমাজ ৰাজনীতিৰ সমাজ সাহিত্যৰ আপুনি গৱেষণা যথেষ্ট কৰিছে অসমীয়া ভাষাক অসমীয়া জাতিক আপুনি উপকৃত কৰিছে আপুনি এজন সমাজ ৰাজনীতি বা সমাজ সাহিত্যৰ গৱেষক হৈ চিৰদিন কটাব পাৰিলেহেঁতেন কিন্তু আপুনি বাছি ল'লে এই ৰাজহুৱা বুদ্ধিজীৱীৰ পথটো পাব্লিক ইণ্টেলেকচুৱেল এই কামটো আপুনি কিয় কৰিলে এই সিদ্ধান্তটো আপুনি কিয় ল'লে মই কলিকতা কিছু পৰিমাণে দিল্লী আৰু বিদেশত কিছুকাল কটোৱাৰ পিছত মোৰ ধাৰণা হ'ল যে অসমীয়া সমাজ তেওঁলোকে বহুখিনি কথা আধুনিক জ্ঞান বিজ্ঞানৰ বহুখিনি কথা তেওঁলোকে নজনাকৈ পৃথিৱীৰ অন্যান্য জাতিবোৰৰ পৰা অন্যান্য সমাজবোৰৰ পৰা বহুত পিছ পৰি আছে এতিয়াও সেইটো অনুভূত হয় গতিকে মই ভাবিলোঁ যে মই যিখিনি জানো সেইখিনি ৰাইজক জনাব লাগিব যাতে তেওঁলোকৰ কিছু উপকাৰ হয় আৰু যাতে তেওঁলোকেও নিজে এই ধৰণৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে আৰু এই জ্ঞান তেওঁলোকে নিজৰ জীৱন উন্নত কৰাত ব্যৱহাৰ কৰে স্যাৰ এই কথাটো ঠিক যে যোৱা প্ৰায় 7টা দশক ধৰি আপুনি নিৰৱচ্ছিন্নভাৱে বৌদ্ধিক চৰ্চা কৰি আছে আৰু আপোনাৰ নিজৰ উৎকৰ্ষ সন্ধানৰ লগতে আপুনি সমাজৰ বহু মানুহক মানসিক উৎকৰ্ষ সাধনত সহায় কৰিছে এই কথাটো সকলোৱে স্বীকাৰ কৰে আপোনাক 100% সমৰ্থন নকৰিব পাৰে কিন্তু আপোনাৰ পথক স্বীকাৰ কৰা মানুহ এতিয়া লাখ লাখ আছে আপুনি আধুনিক চিন্তাৰ কথাটো কৈছিল ভাৰতবৰ্ষত আধুনিক চিন্তাৰ উন্মেষ ঘটিছিল পণ্ডিত নেহেৰুৰ যেতিয়া দেশ প্ৰথম স্বাধীন হ'ল
পণ্ডিত নেহেৰুৱে আধুনিক চিন্তাৰ উন্মেষ ঘটাই ভাৰতবৰ্ষখন গঠন কৰাৰ এটা পৰিকল্পনা কৰিছিল আৰু সেই ধাৰাটো যোৱা আজি কেইবছৰমানলৈ আগলৈকে সি অব্যাহত আছিল আশংকা হৈছে যে ধৰ্মীয় মেৰুকৰণে যিদৰে দেশখনক গ্ৰাস কৰি পেলাইছে আগন্তুক সময়ত হয়তো আধুনিক চিন্তাৰ পৰা ভাৰতবৰ্ষ বহুত দূৰলৈ গুচি যাব আপোনাৰ কি মতামত এই সম্পৰ্কে মোৰ দুটা ধাৰণা আছে এটা হৈছে যে আমাৰ জ্ঞান সাধনাত যিসকল নিৰত ব্যক্তি আমাৰ পণ্ডিত সমাজ ক্ৰমে ক্ৰমে জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ গৈ আছিল আৰু তেওঁলোকে লক্ষ্য নকৰাকৈ জনসাধাৰণৰ লগত তেওঁলোকৰ এটা ডাঙৰ ব্যৱধান আহি পৰিছিল আৰু এইটো সম্পৰ্কে তেওঁলোক নিজেও বৰ সচেতন নাছিলে এতিয়া হ'বলৈ বাধ্য হৈছে আৰু সেইটো প্ৰতিকাৰ কৰিবলৈ তেওঁলোকে একো কৰা নাছিলে মই এটা উদাহৰণ দিওঁ বিশ্ববিখ্যাত বৈজ্ঞানিক সত্যেন বোস হয় তেওঁ আইনষ্টাইনৰ সহযোগী আছিল সেই সময়ত কলিকতাত দুৰ্ভিক্ষ ভয়ানক দুৰ্ভিক্ষ ৰাস্তাই ঘাটে মৰাশ পৰি থাকে তেওঁ হৈছে বিশুদ্ধ বিজ্ঞান চৰ্চাত নিমগ্ন বৈজ্ঞানিক সদায় কিন্তু তেওঁৰ যিটো বিজ্ঞানাগাৰ তালৈ আহি তেওঁ ছটফটাই থাকে তেওঁ বিজ্ঞান সাধনাত মনোনিৱেশ কৰিব নোৱাৰে আৰু নানা ধৰণৰ তেওঁলোকে হিচাপ নিকাচ কৰি থাকে কিমান কেলৰি খালে মানুহ বাচি থাকে মানুহক সোধে ইমান কেলৰি ফুড কেনেকৈ দিব পৰা যাব গতিকে তেওঁ তেনেকুৱা এজন বিশুদ্ধ বৈজ্ঞানিক তাত্ত্বিক বৈজ্ঞানিক থিয়ৰিটিকেল ফিজিচিষ্ট তেওঁ কিন্তু এইবোৰ কথা লৈ পেলাই খুব বিচলিত হৈছিল দীৰ্ঘদিন ধৰি সেই চিন্তাটো আজিকালি আমাৰ পণ্ডিতসকলৰ পৰা অন্তৰ্হিত হৈছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু ইয়াৰে সুযোগ লৈ মই ভাবোঁ যে আমাৰ এই যিসকল ধৰ্মীয় ৰাজনীতি কৰা মানুহ তেওঁলোক ধাৰ্মিক নহয় ধৰ্মক লৈ ৰাজনীতি কৰা মানুহ সেইসকল মানুহে ইয়াৰ সুবিধা লৈ পেলাই জনসাধাৰণক এনেদৰে ভেড়া বনাবলৈ চেষ্টা কৰি আছে আৰু সেইটো মানে আমাৰ এটা অত্যন্ত বিপদৰ কথা এতিয়া তেজপুৰত এটা ইণ্ডিয়ান ছ'চিয়লজিকেল হেৰি হৈছিলে কনফাৰেঞ্চ এনুৱেল তাত মই বক্তৃতা দিওঁতে এই কথাটো ক'লোঁ তাৰপিছত এজনে এটা খুব উপহাস কৰিলে তেওঁলোকৰ ধাৰণা যে গ্ৰন্থাগাৰত সোমাই আৰু অধ্যয়ন কক্ষত সোমাই মানুহ নিমগ্ন হৈ থাকিলেই দেশৰ আৰু উপকাৰ হ'ব আৰু তাৰ বাহিৰে তেওঁলোকে একো কাম কৰিব নালাগে আনফালে মন দিলে তেওঁলোকৰ সাধনা ব্যাহত হ'ব এই কথাটো মই আজিও বৰ হয় যথেষ্ট পৰিমাণে একাগ্ৰতা লাগে যথেষ্ট পৰিমাণে মানে সাধনা লাগে পৰিশ্ৰম লাগে কিন্তু তাৰ কাৰণে মানুহৰ সামাজিক চেতনা বিলুপ্ত হৈ যোৱাটো উচিত নহয় ছাৰ এই ক্ষেত্ৰত মই দেখিছোঁ যে ভাৰতবৰ্ষৰ বহু সংখ্যক পণ্ডিত বুদ্ধিজীৱীয়ে সক্ৰিয়ভাৱে জনসচেতনতা সৃষ্টি কৰাত কিন্তু নিজকে নিমগ্ন ৰাখিছে বহুতে কিতাপ পত্ৰ লিখিছে আৰ্টিকল লিখিছে সভা সমিতি কৰিছে আলোচনা চক্ৰ কৰিছে জনগণক ধাৰ্মিক আৰু ধৰ্মীয় মেৰু বিভাজনৰ বিৰুদ্ধে মানুহক সচেতন কৰাৰ চেষ্টা কৰিছে কিন্তু যিবিলাক উপাদানেৰে এই ব্যৱস্থাটো গঠিত হৈছে এই ব্যৱস্থাটোৱে এই পণ্ডিত বুদ্ধিজীৱীসকলক ডিছক্ৰেডিটেড কৰাৰ কাৰণে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছে আৰু শেহতীয়াকৈ আপুনি মন কৰিছে কিজনী যে একাংশ সাংবাদিকৰ ওপৰত এটা অত্যাচাৰ নামি আহিছে নতুন দিল্লীত
30জন সাংবাদিকক তালাচী চলোৱা হৈছে, 2জনক UAPA আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। এইদৰে দেশৰ ভৱিষ্যত কি? নহয় মানে কথাটো হৈছে যে মই আগতে যিখিনি কথা ক'লোঁ হয়, তাৰ লগত ইয়াৰ এটা ধাৰাবাহিক সম্পৰ্কত আছে। প্ৰথমতে তেওঁলোকে নিজৰ দায়িত্ব অৱহেলা কৰিলে, সকলোৱে কৰা নাই, বেছিভাগে কৰিলে, তাৰ ফলত সুযোগটো ওলাল। আৰু যিবিলাকে ক্ষমতা পালে তেওঁলোকে কিন্তু জনসাধাৰণক জ্ঞানী কৰিব নোখোজে, জনসাধাৰণক ক্ষমতাহীন কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। নলেজ ইজ পাৱাৰ, জ্ঞানৰ পৰাই ক্ষমতা আহে। এই ক্ষমতাৰ পৰা জনসাধাৰণক মানে বঞ্চিত কৰা হৈছে আৰু সেইকাৰণে যেতিয়াও জোৰ কৰি তেওঁলোকে এইবোৰ কাম কৰি আছে। বিশ্ববিদ্যালয়বিলাক এফালৰ পৰা নষ্ট কৰিছে, হয়, যাতে সাধাৰণ মানুহৰ মাজত শিক্ষাৰ যোগেদি জ্ঞান বিয়পি নাযায়। অসমতো দেখা গৈছে শিক্ষকসকলৰ পৰা অত্যাচাৰ কৰা হৈছে, ছাত্ৰৰ ওপৰত মানে নানা ধৰণৰ অলাগতিয়াল বোজা জাপি দিয়া হৈছে। কিন্তু পঢ়া শুনাটো কেনেকৈ ভালকৈ হ'ব লাগে সেইটোৰ প্ৰতি চৰকাৰৰ নজৰ নাই। ছাৰ, মই আকৌ সুধিছোঁ যে সংবাদ মাধ্যম এটা অত্যন্ত শক্তিশালী ব্যৱস্থা আৰু এই সংবাদ মাধ্যমত শেহতীয়াকৈ এটা নতুন ধৰণৰ বিভাজন আনি দিছে। এটা হৈছে নেশ্যনেলিষ্ট মিডিয়া আৰু আদাৰ্ছ। এতিয়া এই নেশ্যনেলিষ্ট মিডিয়াৰ যিটো ধাৰণা, এই ধাৰণাটোক আপুনি কেনেধৰণে লৈছে? কাৰণ যিসকলে চৰকাৰৰ মুখপাত্ৰৰ নিচিনা কাম কৰিছে তেওঁলোকে নিজকে নেশ্যনেলিষ্ট মিডিয়া বুলি দাবী কৰে, বাকীবিলাক এণ্টি নেশ্যনেল নেকি? এই কথাটো মই আপোনাক সুধিব খুজিছোঁ। ধন্যবাদ। এইটো তুমি বৰ লাগতিয়াল প্ৰশ্ন কৰিছা, প্ৰাসংগিক প্ৰশ্ন। আচলতে নেশ্যন বুলি এওঁলোকে কি বুজি পায়? জৱাহৰলাল নেহৰুৰ দিনত নেশ্যন মানে যিটো আছিল যে ৰাইজে সকলো পিনৰ পৰা ৰাইজ সমৃদ্ধ হওক, তেওঁলোকৰ জীৱন নিৰ্বাহৰ পৰা আৰম্ভ কৰি জ্ঞান বিজ্ঞান অৰ্জন কৰালৈকে। আৰু পণ্ডিত নেহৰু নিজেই ইমান এইবিলাক কথাত বিশ্বাস কৰিছিল যে অসমলৈ আহিলে তেওঁ সুযোগ পালে গাঁৱে ভূঞে ভ্ৰমণ কৰি ফুৰিছিল। এই কথাটো মই গম পাইছোঁ বহুত কিতাপৰ পৰা। এখন কিতাপ হৈছে ধনীৰাম তালুকদাৰ, বৰপেটাৰ এজন তাহানিখনৰ বিখ্যাত কংগ্ৰেছী নেতা, তেওঁৰ আত্মজীৱনীৰ পৰা। আচ্ছা, তেওঁ মানে একেদৰে মটৰ গাড়ীত গাঁৱৰ বেয়া ৰাস্তাৰে নেহৰুৰ লগত অহা যোৱা কৰিছিল। গতিকে আমাৰ নেতাসকলৰ ধাৰণাটো আছিল সেইটো। এতিয়া কিন্তু জনসাধাৰণক বঞ্চিত কৰি জাতি গঢ়িব খোজা হৈছে। জনসাধাৰণ নোহোৱা জাতি এটা, জনসাধাৰণ মূৰ্খ বনাই পেলাই, ক্ষমতাহীন বনাই পেলাই, নিজে দায়িত্বহীন বনাই পেলাই তেওঁলোকৰ দ্বাৰা নেশ্যনটো গঠিত হ'ব নোৱাৰে। সেইটো নেশ্যন হ'ব ভেৰৰ পাল। আৰু সচেতনভাৱে কিছুমান মহলে এই চেষ্টাকে কৰি আছে। সেইটো হৈছে তেওঁলোক হ'ব নাৎসি জাৰ্মানীৰ যিটো নেশ্যনৰ ধাৰণা, তাৰ নিচিনা হ'ব এটা এনলাইটেণ্ড, আলোকপ্ৰাপ্ত, ক্ষমতাপ্ৰাপ্ত, নিজে কিবা কৰাৰ শক্তি থকা জনসাধাৰণ নহ'ব। এই জাতিটোৰ, এই নেশ্যনটোৰ ধাৰণাটো অত্যন্ত বিকৃত আৰু ভয়ানক। গতিকে মই ভাবোঁ যে মানে কৰ্পৰেট হাউচৰ দ্বাৰা নিয়োজিত এই মাধ্যমবিলাকত ঠিক এই ধৰণৰ নেশ্যনৰ ধাৰণা প্ৰচাৰিত হৈ আছে আৰু মানুহক সেইফালে লৈ গৈ আছে। ধন্যবাদ ছাৰ। বাণিজ্যিক বিৰতি লোৱাৰ পূৰ্বে দুটা কথা মই উল্লেখ নকৰিলেই নহ'ব। সেইজন ডক্টৰ হীৰেণ গোহাঁই জ্ঞানৰ এক অখণ্ড ভাণ্ডাৰ, কিন্তু তেখেতে ধনীৰাম তালুকদাৰৰ আত্মজীৱনীখনো বাদ দিয়া নাই। তেখেতে বিচাৰি
ধনীৰাম তালুকদাৰৰ আত্মজীৱনীখনো পঢ়ি আমাক নেহেৰুৰ কেতবোৰ কথা নতুনকৈ আলোকপাত কৰিলে দ্বিতীয় কথা যে নেশ্যনৰ যিটো ধাৰণা নেশ্যনেলিষ্ট যিটো ধাৰণা এতিয়া নতুনকৈ সৃষ্টি কৰিব খোজা হৈছে প্ৰচাৰ চলোৱা হৈছে তেখেতৰ মতে এই ধাৰণাটো বিকৃত আৰু ভয়ংকৰ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত ডক্টৰ হীৰেণ গোহাঁই ছাৰ আমি বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ নেশ্যনৰ ধাৰণাটো জাতিৰ ধাৰণাটো মই সুধিছিলোঁ যে নেশ্যনেলিষ্ট মিডিয়া আৰু আদাৰ্ছ এই কথাটো লৈ পেলাই কিন্তু নেশ্যনেলিষ্ট মিডিয়া বুলি কওঁতে মই কোট আণ্ড কোট উদ্ধৃতিৰ ভিতৰতহে কৈছোঁ কথাটো হ'ল যে আপোনাৰ ধাৰণা কি ভাৰতবৰ্ষ মহাত্মা গান্ধীয়ে কৈছিলে যে যেতিয়া সুধিছিলে তেওঁক স্বাধীনতাৰ পিছত যে ইংলেণ্ড এখন খুব ধনী দেশ আপুনি ভাৰতবৰ্ষখন ইংলেণ্ডৰ নিচিনাকৈ কল্পনা কৰে নেকি তেতিয়া মহাত্মা গান্ধীয়ে কৈছিলে যে পৃথিৱীখন লুটি ইংলেণ্ড এখন ধনী দেশ হৈছে মই ভাৰতবৰ্ষখন তেনেকুৱা হোৱাটো নিবিচাৰোঁ সকলোৱে জানিব বিচাৰিব যে ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ কল্পনাৰ ভাৰতবৰ্ষখন কেনেকুৱা নে মোৰ কল্পনাৰ ভাৰতবৰ্ষখন আমাৰ আগৰ যিসকল প্ৰগতিবাদী উদাৰ গণতন্ত্ৰবাদী সাহিত্যিক আছিল তেওঁলোকতকৈ বেলেগ নহয় জ্যোতিপ্ৰসাদে কৈছিলে যে সংস্কৃতি মানে কি যে জনতাক খাই বৈ তেওঁলোকৰ উৎপাদনৰ দ্বাৰা খাই বৈ তেওঁলোকে সন্তুষ্ট হৈ থকাটো সংস্কৃতিৰ অংগ তাতকৈ বেলেগ নহয় আৰু তাৰপিছত তেওঁলোকে সেইখিনি অৱসৰ সেইখিনি শক্তি আহৰণ কৰি তেওঁলোকে শিল্প চৰ্চা জ্ঞান বিজ্ঞানৰ চৰ্চা কৰাটো বিচাৰোঁ চবেই নকৰিব পাৰে তেওঁলোকৰ ভিতৰত যিসকলৰ আগ্ৰহ আছে যোগ্য যিসকল তেওঁলোকে কৰিব আৰু তেওঁলোকে জাতিটোক জনসাধাৰণক সমৃদ্ধ কৰিব এই ধৰণৰটো এতিয়া সলোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু এতিয়া আমি দেখিছোঁ যে আমাৰ যিবিলাক চৰকাৰ হৈছে জনসাধাৰণৰ এইটো হেৰিৰ প্ৰতি এইবোৰ দিশৰ প্ৰতি একেবাৰেই তেওঁলোক মানে অন্ধ তেওঁলোকক পশুৰ জাকৰ দৰে সকলো ক্ষমতাহীন কৰি এতিয়া হিতাধিকাৰীত পৰিণত কৰিবলৈ ধৰিছে কেৱল অসমতে নহয় চাৰিওফালে গতিকে এনেকুৱা এটা জাতি কি মানে কেনেকৈ এই জাতিক মানে এটা সচেতন সমৃদ্ধ আৰু সুখী জাতি বুলি আমি ক'ব পাৰোঁ আৰু গান্ধীজীয়ে ঠিকেই কৈছিল যে ইংলেণ্ডে গোটেই বিশ্ব লুটিপুটি তেওঁলোকৰ যিটো সমৃদ্ধি সংস্কৃতি গঢ়িছে মই ইংলেণ্ডত বহুত বছৰ আছোঁ 4 বছৰমান আছোঁ তাতো দেখিছিলোঁ একো এটা প্ৰকাণ্ড ঘৰ মাৰ্বল সেইবিলাকে তেওঁলোকৰ জাতীয় গৌৰৱৰ চিন কিন্তু মইতো অনুভৱ কৰিছিলোঁ এই টকাটো তেওঁলোকে বিলাতৰ পৰা পোৱা নাই নিজৰ পইচা নহয় ভাৰতৰ নিচিনা দেশ লুটি পুতি আমাক অত্যন্ত দৰিদ্ৰ শিক্ষাহীন স্বাস্থ্যহীন কৰি তেওঁলোকে এই ধন উপাৰ্জন কৰিছিল মই এইখিনিতে এটা উদাহৰণ দিওঁ যদি সময় আছে হয় সেইটো হৈছে 1831 চনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এটা কমিটিয়ে ঠিক কৰিলে যে ভাৰতবৰ্ষৰ যিবোৰ কুটিৰ শিল্প আছে সেইবোৰে ইংলেণ্ডৰ যিটো উঠি অহা শিল্প বাণিজ্য বৈদেশিক বাণিজ্য তাৰ কাৰণে হেঙাৰ সৃষ্টি কৰিব গতিকে তেওঁলোকে সচেতনভাৱে সিদ্ধান্ত ল'লে যে ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল বেছটো ভাঙি পেলাব লাগিব সেই ইণ্ডাষ্ট্ৰিয়েল বেছটো ঘাইকৈ আছিলে তেতিয়া পশ্চিমবংগ দেশত তেতিয়া পশ্চিমবংগ পূৰ্ববংগ হোৱা নাই
আৰু তাৰ যিটো ৰপ্তানি সেই ৰপ্তানিৰ কেইবাগুণো কম ৰপ্তানি বিলাতৰ পৰা ভাৰতলৈ আহিছিল আৰু বিলাতে তেতিয়া অসমৰ ভাৰতে তেতিয়া তাতকৈ বহুগুণে বেছি সামগ্ৰী বিলাতলৈ ৰপ্তানি কৰিছিল এইটো তেওঁলোকৰ মতে এটা ডাঙৰ মানে বিপদ আৰু তাৰপিছত পৰিকল্পিতভাৱে মানে নানা ধৰণৰ শাস্তিমূলক ব্যৱস্থা লৈ নানা ধৰণে কৰ কাটল বঢ়াই আমাৰ দেশীয় যিবোৰ হেৰি আছিলে শিল্প নষ্ট কৰি পেলালে আৰু সেই সময়লৈকে বংগদেশ অতি সমৃদ্ধ অঞ্চল আছিলে আৰু বংগদেশতে সেইখিনি সময়ত সেইবোৰ উৎপাদন ধৰা বিভিন্ন ধৰণৰ দ্ৰব্য কেৱল মানে টেক্সটাইল নহয় অন্য ধৰণৰ দ্ৰব্য এই গোটেইবোৰ মানে ভাঙি পেলালে ইচ্ছা কৰে বাৰু নাম শিয়ৰি উঠে এইবোৰ বৰ্ণনা পঢ়িলে কি কৰিছিল ধৰি লওক মানে নদী পাৰ হ'বলৈ নাও লাগে এই নাৱত টেক্স লগালে ভাড়া বঢ়ালে যাতে বস্তুবিলাক ইফালৰ পৰা সিফালে দাম বহুত বাঢ়ি যায় আৰু বহুত কিবা কিবি কৰিছিল যাতে মানে এইটো মানে এইবিলাকৰো উন্নতি বন্ধ হৈ যায় এই ইণ্ডাষ্ট্ৰীবিলাক বন্ধ হৈ যায় এইটো ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ কমিটিৰ সিদ্ধান্ত গতিকে কোনো সন্দেহ নাই যে ভাৰত দৰিদ্ৰ হোৱাৰ এটা প্ৰত্যক্ষ কাৰণ হৈছে ব্ৰিটিছৰ লুণ্ঠন গতিকে মই প্ৰশ্নটো কি আছিল পাহৰিলোঁ প্ৰশ্নটো আছিলে যে আপোনাৰ কল্পনাৰ ভাৰতবৰ্ষ যিখন ভাৰতবৰ্ষ আপুনি কল্পনাৰ ভাৰতবৰ্ষত মানে তাৰ ফলত 200 বছৰ ধৰি সেই কাৰবাৰটো চলিল মানুহ ইমান দৰিদ্ৰ হ'ল ইমান হেৰি হ'ল আৰু ইণ্ডাষ্ট্ৰীবিলাকো সেই ধৰণে গঢ়ি উঠিল বিদেশৰ নিচিনাকৈ য'ত ইণ্ডাষ্ট্ৰী কিছু পৰিমাণে জনসাধাৰণৰ সহায়ক হ'লেও বেছিভাগ কিন্তু শোষকত পৰিণত হ'ল ফলত মানে আমাৰ জনসাধাৰণ ইণ্ডাষ্ট্ৰী যিটো ডেভেলপমেণ্ট হৈছে সেই অনুযায়ী আমাৰ জনসাধাৰণ উপকৃত হ'ব নোৱাৰিলে কি কৰ্মসংস্থাপনৰ ফালৰ পৰা কি তেওঁলোকৰ জীৱন নিৰ্বাহৰ উন্নতিৰ ফালৰ পৰা গতিকে মই এনেকুৱা এখন ভাৰত নিবিচাৰোঁ আৰু অতি দুশ্চিন্তাৰ বিষয় আজি আমি আকৌ পুনৰ সেই পথলৈ ঘূৰি আহিছোঁ আজি মানুহ লাহে লাহে দৰিদ্ৰ হৈছে তেওঁলোকৰ উপাৰ্জনৰ ধনে তেওঁলোকে এটা জীৱন যাপন কৰা অসম্ভৱ হৈ পৰিছে অথচ মানে যিসকল দৈত্যকাই যিবোৰ কৰ্পৰেট গোষ্ঠী তেওঁলোকৰ সম্পত্তি আৰু হেৰি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে এইটো ভাৰত মোৰ কাম্য নিশ্চয় নহয় মই যিটো আমাৰ সংবিধানত আছে আমাৰ প্ৰস্তাৱনাত আছে সেই প্ৰস্তাৱনাততো এই ধৰণৰ কথা কোনো ইংগিত নাই তাত যিবোৰ কথা সোমোৱাই দিয়া হ'ল ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদী সেইবোৰ নকলেও তাত নিহিত হৈ আছে যে ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এই ধৰণৰ কথা গতিকে সেইটোৱে মই ভাবোঁ যে তাৰ পৰা মোৰ ধাৰণা বৰ বেছি আগুৱাই যোৱা নাই যদিও সমাজবাদী প্ৰভাৱত মই কিছু তাৰ অদল বদল বিচাৰোঁ হয়তো সেইটো এতিয়াৰ কথা নহয় সেইটো ভৱিষ্যতৰ কথা ছাৰ এজন দায়বদ্ধ অসমীয়া হিচাপে আপুনি সময়ে সময়ে জাতিৰ যিবোৰ সন্ধিক্ষণ আৰু কিছুমান খুব গুৰুত্বপূৰ্ণ মুহূৰ্তত আপুনি জাতিক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে আজিৰ এই 2023 চনৰ অক্টোবৰ মাহত অৰ্থাৎ 23ৰ শেষৰ পৰ্যায়ত উপনীত হৈ আপোনাৰ যোৱা ইমান দশকৰ অভিজ্ঞতাৰ পৰা আপুনি অসমীয়া জাতিটোক কি ধৰণে ভৱিষ্যতটো দেখিছে অসমীয়া জাতিৰ ভৱিষ্যতটো কি মই অতি দুখেৰে ক'বলগীয়া হৈছে যে যিবোৰ কথা
মই বহুবাৰ বহু উপলক্ষত কৈছিলোঁ সেই অনুমানবিলাক সেই পৰামৰ্শবিলাক মানুহে শুনিলে মানুহে পঢ়িলে কিছু সংখ্যক হয়তো সচেতনো হ'ল কিন্তু সেইবোৰ কাৰ্যক্ষেত্ৰত তাৰ কোনো প্ৰভাৱ নপৰিল তাৰ কাৰণ হৈছে এইটো যে স্বাধীনতাৰ পিছত দুৰ্ভাগ্যক্ৰমে আমাৰ যিটো শাসক শ্ৰেণী গঠিত হ'ল মধ্যবিত্ত ঘাইকৈ উচ্চ মধ্যবিত্তকে ধৰি তেওঁলোকে গান্ধীজী পণ্ডিত নেহৰু তেওঁলোকৰ আদৰ্শ সম্পূৰ্ণ পাহৰি পেলাল জনসাধাৰণৰ উন্নতিৰ ধাৰণাটো তেওঁলোকৰ মনৰ পৰা লাহে লাহে অন্তৰ্হিত হ'ল আৰু তাৰ ফলত এইবোৰ পৰামৰ্শ তেওঁলোকৰ কাৰণে কোনো কামত লগা বস্তু নহ'ল এইবোৰ পৰামৰ্শই তেওঁলোককো বৰ বেছি স্পৰ্শ নকৰিলে অপকাৰ নকৰিলেহেঁতেন কিছু উপকাৰে কৰিলেহেঁতেন কিন্তু তেওঁলোকে নিজৰ স্বাৰ্থ চিন্তাত ইমানেই ব্যস্ত থাকিল এইবোৰ সম্পূৰ্ণৰ পৰা অৱহেলা কৰিলে এইটো অৱহেলা একেদিনে হোৱা নাই লাহে লাহে হৈছে পদ্ধতি তাৰ আগতে আমাৰ সচেতন মানুহে গাঁৱে ভূঞে স্কুল পাতিছিল কলেজ পাতিছিল সেইবোৰ মধ্যবিত্ত মানুহে আছিল এটা সময়ত কিন্তু সেই ভাৱধাৰাটো কেনেকৈ ঠিক ক'ব নোৱাৰিম লাহে লাহে অন্তৰ্হিত হ'ল আৰু অত্যন্ত স্বাৰ্থপৰ আত্মকেন্দ্ৰিক এটা মধ্যবিত্ত শ্ৰেণী গঢ়ি উঠিল আৰু যাৰ প্ৰতিনিধি হ'ল আমাৰ ৰাজনৈতিক নেতাসকল যিসকলে জনসাধাৰণ কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে আৰু অন্য ধৰণে তেওঁলোকৰ কথা চিন্তা কৰিবই নোৱাৰে গতিকে অসমীয়া জাতিৰ ভৱিষ্যত আপুনি কি ধৰণে ভাবে যে ৰাজনৈতিক নেতাৰ যদি প্ৰয়াসটো এনেকুৱাই হয় তেতিয়াহ'লে জাতিৰ ভৱিষ্যত কি জাতিৰ ভৱিষ্যত মোৰ ধাৰণাত অত্যন্ত শংকাজনক দুটা কাৰণে হৈছে এটা কথা হৈছে আমাৰ যিটো অসচেতনতা আৰু দ্বিতীয়টো হৈছে মই ভাবোঁ যে বৃহৎ শক্তি যিবোৰ আছে ভাৰতৰ অৰ্থনৈতিক ৰাজনৈতিক সিহঁতেও সিহঁতৰ সুবিধাৰ কাৰণে এটা শক্তিশালী অসমীয়া জাতি টিকি থকাটো নিবিচাৰে আৰু আমি ধৰিব নোৱাৰাকৈ এনেকুৱা কিছুমান তেওঁলোকে নীতি লৈ আছে যিবিলাকে আমাৰ ডাঙৰ ক্ষতি সাধন কৰিব জাতি হিচাপে আৰু অথচ আমাৰ যিহেতু ক্ৰিটিকেল চিন্তাধাৰা নাই প্ৰশ্ন কৰাৰ মনোবৃত্তি লাহে লাহে লোপ পাইছে আমি সেইবোৰত হয় ভৰ দি চলি আছোঁ গতিকে আমাৰ বিপদ হ'ব পৰা পৰিস্থিতিৰ সৃষ্টি হৈ আছে বহুত ধন্যবাদ ছাৰ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত ডক্টৰ হীৰেণ গোহাঁই ছাৰ আপোনাৰ বিষয়ে যেতিয়া মানুহে আলোচনা কৰে চৰ্চা হয় তেতিয়া এটা কথা সদায় মানুহৰ মাজত আলোচনা হয় যে আপুনি সদায় সংখ্যালঘুৰ পক্ষত থাকে সংখ্যাগুৰু ৰাইজৰ যিবোৰ আশা আকাংক্ষা এইবোৰৰ প্ৰতি আপুনি সম্পূৰ্ণ উদাসীন অসমীয়া জাতিৰ কেতবোৰ গুৰুতৰ সংকটৰ সময়ত আপুনি সংখ্যালঘুৰ পক্ষত থিয় দিছে অসমীয়াৰ পক্ষত থিয় দিয়া নাই এই প্ৰসংগত আপুনি কি কয় এই প্ৰসংগত মোৰ উত্তৰ হৈছে এটা কথা যে সংখ্যালঘুসকলেও যদি বাছে ভাবে যে মই তেওঁলোকৰ সপক্ষে সেইটো ভুল তেওঁলোকেও কৰিব কাৰণ মই নিজে পাইছোঁ প্ৰথমতে অসমীয়া বাঙালী এটা হুলস্থুল হোৱাৰ সময়ত মই যেতিয়া বাঙালীসকলৰ অধিকাৰৰ সপক্ষে থিয় দিলোঁ তেওঁলোকৰ বহুতে ভাবি লৈছিল যে মই বাঙালীৰ সপক্ষে মই নহয় মই মুছলমানৰ সপক্ষেও নহয় বাঙালীৰ সপক্ষে নহয় মই আমাৰ দেশৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা যিটো আমাৰ উন্নতি আৰু উপকাৰৰ কাৰণে প্ৰয়োজন সেইটোৰ সপক্ষে সেইটোৰ আধাৰতে মই এইবোৰ সিদ্ধান্ত লৈছোঁ আৰু আচলতে
আপোনালোকে যদি কোনোবাই যদি মোৰ লেখা মেলা পঢ়ে দেখিব যে আমাৰ অসমীয়া জাতিৰ উপকাৰ হোৱাকৈ মই বহুত চিন্তা কৰিছোঁ, বহুত পৰামৰ্শ দিছোঁ। মই এটা উদাহৰণ দিওঁ, সাহিত্য সভা বিশ্ববিদ্যালয় তেওঁলোক সকলোকে বহু বছৰ আগৰ পৰা মই কথা এটা কৈ আছোঁ, কাৰো কাম দিয়া নাই, যে এই যে চুবুৰীয়া ৰাজ্যবোৰ হ'ল এই ৰাজ্যবোৰৰ লগত আমাৰ বিবাদ সংঘাত বাঢ়ি গৈ আছে আৰু বিবাদ যিয়ে নঘটাওক এই বিবাদবিলাকে আমাৰ মাজত এটা ভয়ানক ধৰণৰ ব্যৱধান হিংসা পৰিৱেশ সৃষ্টি কৰিছে। মই সেইকাৰণে পৰামৰ্শ দিছিলোঁ যে প্ৰত্যেকখন ৰাইজৰ পৰা এজন বা দুজনকৈ ছাত্ৰ বা ছাত্ৰী আমাৰ বিশ্ববিদ্যালয়বিলাকলৈ আনিব লাগে, তেওঁলোকক স্কলাৰশ্বিপ দিব লাগে, টিউশ্যন মাফ দিব লাগে আৰু তেওঁলোক অসমীয়া ল'ৰা হোষ্টেলত থাকিবলৈ দিব লাগে। সকলোকে ক'ব লাগে যে তেওঁলোক আমাৰ আলহী, তেওঁলোকে অসমীয়া মানুহৰ লগত মিলি জুলি বুজিব যে অসমীয়া মানুহবিলাক বেয়া নহয়, ভাল মানুহ, তেওঁলোকৰ মৰম চেনেহ আছে, তেওঁলোকৰ কোনো তেনেকুৱা বিদ্বেষ নাই খাচীৰ প্ৰতি, গাৰোৰ প্ৰতি, নাগাৰ প্ৰতি। সেইটো কিন্তু যদি কৰিব পৰা যায় তেতিয়াহ'লে তেওঁলোকে ঘূৰি গৈ পেলাই নিজ নিজ ৰাজ্যত হেৰি কৰিব পাৰিব, অসমৰ সপক্ষে প্ৰচাৰ মানে এটা ভাল ধাৰণা দিব পাৰিব। আৰু সেইটো প্ৰতি বছৰে কৰা উচিত আছিল, কিন্তু মই কোনেও এইটো গ্ৰহণ নকৰিলে। সাহিত্য সভাক কৈছিলোঁ আপোনালোকে তাৰ যিবোৰ সদৰ ঠাই আছে, ৰাজধানী আছে, ইটানগৰ হওক, শ্বিলং হওক, এটা আপোনালোকে অসমীয়া এটা পাঠাগাৰ কৰক, অসমীয়া শিকাওক, খাচী যিবিলাকৰ ইচ্ছুক আছে আৰু অসমীয়া মানুহ তাত খাচী ভাষা শিকক, অসমীয়া কিতাপ পত্ৰ আলোচনী ৰাখক, বাতৰি কাকত, সেইবোৰ মানে যাতে তেনেকৈও যাতে কিছুমান হেৰিৰ পৰা এটা সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি উঠে। কিন্তু সেই পৰামৰ্শটো সাহিত্য সভাই কৰ্ণপাত নকৰিলে। আজি 20 বছৰ ধৰি কৈ আছোঁ। গতিকে মানে এই ধৰণৰ বহুত কথাই কংক্ৰিট পৰামৰ্শ, কোনো ওপৰা-ওপৰিকৈ কোৱা কথা নহয় যে সমন্বয় কৰিব লাগে, সম্প্ৰীতি কৰিব লাগে। কেনেকৈ সম্প্ৰীতি কৰিম, কেনেকৈ সমন্বয় কৰিম? গতিকে এই ধৰণৰ বহুত কথা, অসমৰ অৰ্থনীতি কেনেকৈ কি কৰিব লাগিব, উৎপাদনৰ ওপৰত জোৰ দিব লাগিব, বিভিন্ন ধৰণৰ কৃষি হেৰি, মই যিমান দূৰ জানো আৰু মইতো আৰু সকলো কথা নাজানো, মই এই ধৰণৰ কথা কৈ আছোঁ, সেইবোৰ কিন্তু মানুহে গুৰুত্ব দিয়া মই দেখা নাই। ছাৰ, আপুনি আপোনাৰ যি চিন্তাৰ আধাৰ, সেই চিন্তাৰ আধাৰ হৈছে মাৰ্ক্সবাদ, লেনিনবাদ, এই ধাৰণাটোৰেই আপুনি পুষ্ট হৈ আছে। চৌ এনলাই অথবা মাও ছেতুঙৰ দিনৰ চীনখনৰ কথা নকওঁ, আজিৰ চীনৰ যিটো ছবি, এই চীনৰ ছবিখন এনেকুৱা, যোৱা মাহত এদিন বিদেশ মন্ত্ৰীজন হেৰাই থাকিলে আৰু আজিলৈকে নাই, এদিন বিত্তমন্ত্ৰীজন হেৰাই থাকিলে আজিলৈকে নাই। গাও চিনপিং, যিজন নোবেল বঁটা পাইছিলে আজিৰ পৰা 23 বছৰ আগতে, গাও চিনপিং যিজনে নোবেল বঁটা পাইছিলে, চীনা নাগৰিক, তেখেত ফ্ৰান্সত গৈ বসবাস কৰিব লগা হৈছে, চীনত তেখেতৰ স্থান নাপালে। উইঘুৰ মুছলমানসকলক 1 মিলিয়ন মানুহক, 10 লাখ মানুহক বন্দী কৰি ৰখা হৈছে চীনত। আজিৰ চীন সম্পৰ্কত আপোনাৰ কি পৰ্যবেক্ষণ? মই মাও ছেতুং বা চৌ এনলাইৰ দিনৰ চীনৰ কথা কোৱা নাই। নহয়, মানে কথাটো হৈছে এনেকুৱা যে ছভিয়েট ৰুছিয়াই হওক বা আজিৰ চীনেই হওক, সেইবোৰ মানে এটা পূৰ্ণাংগ সমাজবাদী ৰাষ্ট্ৰ বুলি মই নাভাবোঁ। গণ্ডগোল হৈছে, ভুল হৈছে। গতিকে মই যদিও মাৰ্ক্সবাদী আৰু ৰুছিয়া বা চীনে যথেষ্ট পৰিমাণে তেওঁলোকে সমাজবাদী পথেৰে আগুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু সেইবিলাকত কিছু ভুল হৈছে,
কিছু ত্ৰুটি হৈছে যাৰ ফল আজি এইটো হৈছে মানে ধৰক এটা সময়ত চীনে আমেৰিকাৰ সহায় লৈ আমেৰিকাৰ বিনিয়োগেৰে চীনতো এটা একেধৰণৰ উৎপাদন পদ্ধতি তেওঁলোকে প্ৰচলন কৰিলে ঠিক যে এনেকৈ আমি এটা মাৰ্কেট ইকনমি সৃষ্টি কৰিম তাৰ দ্বাৰা আমাৰ হাতত সম্পদ আহিব সেই ধনটো সম্পদটো আমি দেশৰ উন্নয়নত ব্যৱহাৰ কৰিম কিন্তু ফল হ'ল কি ইমানেই অৰ্থনৈতিক বৈষম্য হ'ল আৰু মানুহবিলাকৰ মনৰ পৰা সমাজবাদী চিন্তাধাৰা এনেকৈ অন্তৰ্হিত হ'ল লাহে লাহে কাৰণ সেইটো এটা অনিবাৰ্য কথা অনিবাৰ্য আৰু গতিকে তাৰ ফল হ'ল কি যে সমাজবাদটো বিকৃত হ'বলৈ ধৰিলে তেতিয়া আজি যিজন ৰাষ্ট্ৰপতি শ্বি জিনপিং হয় তেওঁ কঠোৰ হাতেৰে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ একনায়কত্ববাদী কিছুমান ধাৰণা গ্ৰহণ কৰিলে আৰু একনায়কত্ববাদী ধাৰণা গ্ৰহণ কৰাৰ পিছতেই এইবোৰ গণ্ডগোল বেছি বিকৃত হ'ল আৰু মই নিজেও বিশ্বাস নকৰোঁ যে সমাজবাদ প্ৰতিষ্ঠাৰ কাৰণে গণতন্ত্ৰ বিলোপ কৰা দৰকাৰ মই এতিয়া আনকি মাৰ্ক্সবাদৰো কেইজনমান গুৰুৱে এনেকুৱা এটা মত পোষণ কৰিছিল যে বাক স্বাধীনতা তাৰ পৰা চলন ফিৰণৰ স্বাধীনতা এইবিলাক বুৰ্জোৱা ধাৰণা আৰু এইবিলাক আচলতে কোনো অৰ্থ নাই যেনে ধৰক আপোনাৰ যদি বাক স্বাধীনতা আপোনাৰ আছেই আপুনি হল এটা নাপায় পইচা দিব লাগে আপোনাৰ কথাখিনি ক'বলৈ আপোনাৰ মাধ্যমে আপোনাক বয়কট কৰিব গতিকে আপোনাৰ বাক স্বাধীনতা ক'ত কিন্তু সেইকাৰণে বাক স্বাধীনতাৰ অৰ্থটো ধাৰণাটো মূল্যহীন হৈ গ'ল বিশ্বাস নকৰোঁ গতিকে তাহানিখন ৰজা লুক্সেমবাৰ্গ বুলি এগৰাকী মাৰ্ক্সবাদী তেখেতেও কৈছিল আৰু ময়ো বিশ্বাস কৰোঁ যে এই স্বাধীনতাটো বুৰ্জোৱা ধাৰণা বুলি ভবাটো অত্যন্ত ভুল কথা আৰু মই নিজেও কিছু গৱেষণা কৰিছোঁ ইংলেণ্ডত গণতন্ত্ৰৰ ধাৰণাটো গণতন্ত্ৰ ব্যৱস্থাটো কেনেকৈ উদ্ভৱ হ'ল তেতিয়া মই দেখিছোঁ জনসাধাৰণৰ এটা বিৰাট অংশ আছে এইটো কেৱল বুৰ্জোৱা বা মধ্যবিত্তৰ সৃষ্টি কৰা গণতন্ত্ৰ নহয় জনসাধাৰণৰ সক্ৰিয় সহযোগ আৰু তেওঁলোকৰ সংগ্ৰাম নথকা হ'লে এইটো সম্ভৱ নহয় আৰু সেই জনসাধাৰণ যিসকল সচেতন নেতা তেওঁলোকে যিবোৰ লেখা মেলা কৰিছে তাত কিন্তু এইবোৰ ধাৰণা স্পষ্টকৈ আছে গতিকে ডেমক্ৰেচিটো গণতন্ত্ৰটো বুৰ্জোৱাৰ বস্তু নহয় এইটো আমাৰ শ্ৰমজীৱী কৃষিজীৱী সাধাৰণ মানুহ যিসকল সচেতন অংশ ভৱিষ্যতৰ কথা চিন্তা কৰিছিলে তেওঁলোকৰ ধাৰণাটো আছে গতিকে মাৰ্ক্স বা সমাজবাদীসকলৰ এই ধাৰণাটো মই ভ্ৰান্ত বুলি ভাবোঁ বহুত ধন্যবাদ ছাৰ মই এইখিনিতে দুটা কথা আপোনালোকৰ সন্মুখত অলপ স্পষ্ট কৰি দিব লাগিব সেইজনে ডক্টৰ হীৰেণ গোহাঁই যিজনৰ গতিশীল চিন্তাই আমাক আজি পুনৰবাৰ ভাবিবলৈ বাধ্য কৰিলে যে চীনৰ সমাজবাদৰ যিটো অৱক্ষয়ৰ আজি ৰূপ আৰু তেখেতৰ গতিশীল চিন্তাই এই কথাটো আজি পুনৰবাৰ প্ৰতীয়মান কৰিছে যে গণতন্ত্ৰ কেৱল বুৰ্জোৱাৰ সৃষ্টি নহয় গণতন্ত্ৰৰ ধাৰণা বাক স্বাধীনতাৰ ধাৰণা এইটো কৃষিজীৱী শ্ৰমজীৱী মধ্যবিত্ত সাধাৰণ মানুহৰ ধাৰণাৰ লগত সংপৃক্ত হৈ আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত ডক্টৰ হীৰেণ গোহাঁই ছাৰ মই বিৰতিৰ পূৰ্বে চীনৰ বিষয়ে আলোচনা কৰিছিলোঁ আমি আৰু তাত মই উইঘুৰ মুছলমানসকলৰ বিষয়েও এটা কথা উল্লেখ কৰিছিলোঁ এই প্ৰসংগত আপুনি কিন্তু একো নক'লে উইঘুৰ মুছলমানৰ সম্পৰ্কে আজি আমেৰিকাৰ পৰা বিশেষকৈ বিভিন্ন ধৰণৰ প্ৰচাৰ চলি আছে আৰু সেই প্ৰচাৰত এটা একপক্ষীয়ভাৱে চীনক দোষাৰোপ কৰা হৈ আছে উইঘুৰ মুছলমানৰ সম্পৰ্কে আমি বুজিবলৈ হ'লে জানিবলৈ হ'লে আমি আৰু দূৰলৈ অতীতলৈ যাব লাগিব যি সময়ত চি আই এৰ
চক্ৰান্তত যি বিপুল পৰিমাণৰ ধন ইছলামী মৌলবাদ সৃষ্টি কৰাত নিয়োজিত হৈছে মানে সাউদি আৰবৰ প্ৰিন্স ছালমানে এই বৰ্তমান যে শাসনকৰ্তা তেওঁ তাহানিয়ে স্পষ্ট কৰি দিছিলে যে $750 বিলিয়ন আমেৰিকাই আৰু সাউদি আৰবে খৰচ কৰিছিল কমিউনিজম ৰোধ কৰিবৰ কাৰণে কমিউনিষ্ট চিন্তাধাৰা দূৰ কৰিবৰ কাৰণে ইছলামী ফাণ্ডামেণ্টেলিজম সৃষ্টি কৰিব লাগিব সেইবোৰ লাহে লাহে মৰি আহিছিল দুৰ্বল হৈ আহিছিল এতিয়া প্ৰচণ্ড পৰিমাণে পেট্ৰডলাৰ চাৰিওফালে জিয়পাই দিয়া হ'ল আৰু যিবোৰ ধৰ্মান্ধ মৌলবী বা তেওঁলোকক কৰা হ'ল ফাণ্ডিং কৰা আৰু তেওঁলোকে সেই সুযোগ লৈ পেলাই নিজৰ যিবোৰ অতীতৰ অন্ধ ধাৰণা মতান্ধ ধাৰণা সেইবোৰ আকৌ তেওঁলোকে খান্দি ল'লে জনসাধাৰণৰ প্ৰচাৰ কৰিলে আৰু জনসাধাৰণক আকৌ চিন্তাৰ মুক্তিৰ পৰা তেওঁলোকে আঁতৰাই ৰাখিলে আৰু এইটো লাহে লাহে এটা গৈ পেলাই জিহাদৰ ধাৰণালৈ ৰূপান্তৰ হ'ল জিহাদ আৰু ইত্যাদি এইবোৰ যিবোৰ এইটো পৰিণত হ'ল তাৰ উইঘুৰসকলৰ যিটো চিনজিয়াঙৰ বাসস্থান তালৈকে বিয়পি গ'ল তাৰ আগতে সেইখন শান্তিপূৰ্ণ জাগা আছিল পিছপৰা জাগা আছিল শান্তিপূৰ্ণ আৰু তাত তেওঁলোকে হানসকলৰ যিটো আধিপত্য আৰু হানৰ আধিপত্য এটা চীনা কমিউনিষ্ট পাৰ্টিৰ এটা দুৰ্বলতা আছিল বুলি মই ভাবোঁ যিটো লেনিনৰ নাছিল লেনিনে ৰাছিয়াৰ উগ্ৰজাতীয়তাবাদ বিৰোধিতা কৰিছিল কিন্তু চীনৰ সেই সম্পৰ্কে সচেতনতা দেখা নগ'ল তেওঁলোকে হানসকলকে অলপ উন্নত বুলি অলপ আধুনিক বুলি চাৰিওফালে তেওঁলোকে পঠাই দিলে প্ৰগতিৰ বাণী বিয়পাবলৈ আৰু সেইবোৰ কৰিবলৈ যাওঁতে যিটো উইঘুৰ জনসাধাৰণ তেওঁলোকৰ ইচ্ছা অনিচ্ছা এইবিলাকৰ প্ৰতি একপক্ষীয়ভাৱে এটা অৱহেলা কৰা হ'ল তেনেকৈ ব্যৱধান বাঢ়ি উঠিল আৰু এটা সময়ত ব্যৱধানে সংঘাতৰ ৰূপ ল'লে তেতিয়া উইঘুৰ সন্ত্ৰাসবাদী যিবোৰ তেওঁলোকে এই ইছলামী মৌলবাদৰ আশ্ৰয় ল'লে বিদেশৰ পৰা বহুত আহি পেলাই চিনকিয়াৰ সময়ত বহুত ৰাস্তাত চুৰি মাৰি বহুত হান নাগৰিকক হত্যা কৰিলে এনেকুৱা এটা সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু চীনৰ যেতিয়া এটা একনায়কত্ববাদী যিটো শাসন তেওঁলোকে কিন্তু এইটো সেই কঠোৰ হাতেৰেই তেওঁলোকে দমন কৰিবলৈ বিচাৰিলে এই কঠোৰতা যেনেকৈ অসমৰ যিবোৰ ন্যায্য দাবী সদায় কঠোৰ দমন নীতিৰে দমন কৰিবলৈ চেষ্টা কৰা হয় সেই ধৰণৰ কাম কৰি পেলাই তেওঁলোকক খুব বিৰূপ কৰি তুলিলে আৰু তেতিয়া উপায় নাপায় এতিয়া যিবোৰ কাম কৰিছে তেওঁলোকক ইছলামী ধাৰণাৰ পৰা মুক্ত কৰিবলৈ এটা কঠোৰ ব্যৱস্থা লোৱা হৈছে ৰিএডুকেশ্যন কৰা হৈছে তেওঁলোকৰ মগজ চাফাই কৰা হৈছে সেইটো মই মানে বৰ পক্ষপাতি নহয় ব্ৰেইন ৱাশ্বিং কৰি মানুহক পৰিৱৰ্তন কৰা বৰ টান কিন্তু সেইটো তেওঁলোকে কৰিবলৈ বাধ্য হৈছে এইটো কাৰণে সেই কথাটোৱে মনত ৰখা দৰকাৰ যে নহ'লে ইছলামী সন্ত্ৰাসবাদীৰ কবলত পৰি চিনজিয়াঙৰ ৰাইজৰ কি অৱস্থা হ'লহেঁতেন আজি আফগানিস্তানত কি হৈছে আফগানিস্তানৰ মুক্ত কৰিবৰ কাৰণে কিমান কৰা হ'ল পইচা খৰচ কৰা মানুহক কিমান কৰা হ'ল উত্তেজিত কৰা হ'ল আৰু আফগানিস্তান মুক্ত হ'লে দেশ স্বাধীন হ'ব ইত্যাদি ইত্যাদি ছভিয়েট সমৰ্থিত চৰকাৰক ধ্বংস কৰা হ'ল এতিয়া কি হৈছে তালিবানৰ দিনত আফগানিস্তান কি অৱস্থা হৈছে গতিকে এই কথাটোৱে মনত ৰখা দৰকাৰ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত ডক্টৰ হীৰেণ গোহাঁই ছাৰ এইবাৰ মই আন এটা বিষয়লৈ আহিব খুজিছোঁ দেশলৈ পুনৰ ঘূৰি আহিব খুজিছোঁ ইণ্ডিয়া এলায়েন্স যিটো বিৰোধী পক্ষৰ যিটো এতিয়া জোঁট হ'ল বিজেপিৰ এই শক্তিমান ৰূপৰ বিৰুদ্ধে ইণ্ডিয়া যিটো এলায়েন্স এই এলায়েন্সটোৱে ২৪ত কি ধৰণৰ ফলাফল দিব পাৰে কি আপোনাৰ ধাৰণা এইটোতো মই নহয়
মই ছেফলজিষ্ট নহয়, দৈৱজ্ঞ নহয়। দৈৱজ্ঞ নহয়। আৰু এইটো জনসাধাৰণৰ অংশগ্ৰহণ, তেওঁলোকৰ প্ৰতিক্ৰিয়া তাৰ ওপৰত বহুত দূৰে নিৰ্ভৰ কৰিব। হয়। আৰু বিপদ হৈছে এয়ে যে ইণ্ডিয়া এলায়েন্সৰ যিসকল পেছাদাৰী ৰাজনীতিবিদ আছে, হয়, পেছাদাৰী ৰাজনীতিবিদসকলে এটা বেলেগ শাসন বিচাৰিছে ঠিকেই, তেওঁলোকে গণতন্ত্ৰৰ পুনৰুদ্ধাৰ কৰিবলৈ বিচাৰিছে, এইটো ঠিক কথা। কিন্তু সেইটো কৰিবলৈ যাওঁতে তেওঁলোকৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ কিমান দূৰ ত্যাগ কৰিব লাগিব, কিমান দূৰ বৰ্জন কৰিব লাগিব, সকলো সমানে সচেতন নহয়। ইতিমধ্যে কোনে কিমান আসন পাব এই ধৰণৰ হিচাপ আৰম্ভ হৈ গৈছে। আৰু যদি ফেচিবাদৰ বিৰোধিতা, গণতন্ত্ৰ ৰক্ষাৰ যিটো পবিত্ৰ কৰ্তব্য, তাৰ প্ৰতি যদি তেওঁলোকে নিষ্ঠাৰে আত্মনিয়োজন নকৰে, তেতিয়াহ'লে তাৰ ফলাফল সিমান শুভ হ'ব নোৱাৰে। আৰু এইকাৰণে মই ভাবোঁ যে সকলোৱে এই কথাটো প্ৰথমে মনত ৰখা উচিত। তৃতীয়তে, বিপুল সংখ্যক জনতা যাৰ ভোটে সকলো নিৰ্ধাৰণ কৰিব, তেওঁলোকৰ প্ৰধান সমস্যাবোৰ, যিবোৰ ধৰ্ম নহয়, যিবোৰ ভাত কাপোৰৰ সমস্যা, কৰ্মসংস্থানৰ সমস্যা, আজি দেশৰ 20ৰ পৰা 30 বছৰ বয়সৰ যিসকল যুৱক, তেওঁলোকে 25%, 4ভাগৰ এভাগেই নিবনুৱা। হয়। আৰু বাকী যিবিলাকে বনোৱা হৈ আছে, মানে কৰ্মৰত হৈ আছে, তেওঁলোকৰ উপাৰ্জন অতি সামান্য, তেওঁলোকৰ ক্ৰয় ক্ষমতা অতি দুৰ্বল। আৰু সেইটোৱে কিন্তু আমাৰ অৰ্থনীতিৰ প্ৰভাৱ নেপেলাকৈ নাথাকে। ঠিক। গতিকে মই ভাবোঁ যে এইবিলাকৰ ওপৰত গুৰুত্ব দিয়াই হৈছে ইণ্ডিয়া এলায়েন্সৰ কৰ্তব্য। তেওঁলোকে কৰে নে নকৰে ক'ব নোৱাৰোঁ, মই কৈ আছোঁ, ইংৰাজীটো লিখিছোঁ, আৰু নকৰিলেতো উপায় নাই। ছাৰ, বৰ্তমানৰ যিটো ডিছপেনচেশ্যন, যিটো শাসক পক্ষ, বৰ্তমানৰ শাসক পক্ষই নীতিগতভাৱে কিছুমান পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে, যিটো ভাৰতবৰ্ষত কিছুমান বস্তু নাছিল, যেনে ইউনিফৰ্ম চিভিল কোড। এতিয়া ইউনিফৰ্ম চিভিল কোডৰ এটা অনুশীলন চলিছে। এটা কথা মই ৰেফাৰেঞ্চত আপোনাক মনত পেলাই দিওঁ যে সংবিধান ৰচনা কালত বাবা চাহেব আম্বেদকাৰেও কিন্তু ইউনিফৰ্ম চিভিল কোডৰ পোষকতা কৰিছিল। তেওঁ হিন্দু কোড এমেণ্ডমেণ্ট সংশোধন কৰাটো বিচাৰিছিল আৰু ইউনিফৰ্ম চিভিল কোডৰ পোষকতা কৰিছিল। আপোনাৰ কি পৰ্যবেক্ষণ, ইউনিফৰ্ম চিভিল কোড আহিলে কি হ'ব আৰু কি ধৰণে আহিব পাৰে, ইয়াৰ ফলশ্ৰুতি কি হ'ব? মোৰ মতে ইউনিফৰ্ম চিভিল কোড কাম্য, বাঞ্ছনীয়। যিমান মানে তাৰ অৰ্থ এইটো নহয় যে এজন সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱে কৈছিল যে সকলো ধৰ্মৰ সকলো যিবোৰ নীতি নিয়ম, পাৰিবাৰিক নীতি নিয়ম, সেইবোৰ একেবাৰে ভাঙি পেলাব লাগে। ইউনিফৰ্ম চিভিল কোডৰ অৰ্থ এইটোও হ'ব পাৰে যে তাৰ যিটো তাৎপৰ্য, সেই তাৎপৰ্যবিলাক তেওঁলোকৰ নীতি নিয়মৰ মাজত আমি প্ৰতিষ্ঠা কৰিব লাগিব। সেই নীতিটো তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ, ৰীতি নীতি, তাৰ মাজত প্ৰতিফলিত কৰিব লাগিব, বাকীবিলাক বাদ দিব লাগিব। মানে বাদ দিয়াৰ কথা আছে, সকলো ৰীতি নীতি চলিব নোৱাৰে। মুছলমানে বহু বিবাহ কৰি থাকিব, বা হিন্দুৱেতো কৰে বহু বিবাহ, বা বাল্য বিবাহ, এই ধৰণৰ বস্তু ক'তো নচলিব, হিন্দুৱে হওক মুছলমানে হওক, ক'তোৱে নচলিব। কিন্তু তৎক্ষণাত হয়তো এইবোৰ সকলো ৰীতি নীতি বিলুপ্ত কৰি এটা ইউনিফৰ্ম চিভিল কোড কৰাৰ প্ৰয়োজন নাই এই মুহূৰ্তত। ভৱিষ্যতে হ'লে হ'ব পাৰে। আমাৰ সমস্যাটো হৈছে যে এতিয়া যিটো চৰকাৰ, তেওঁলোকে কোনো গণতান্ত্ৰিক ধাৰণাৰ পৰা, ধৰ্ম নিৰপেক্ষ ধাৰণাৰ পৰা এইটো তেওঁলোকে প্ৰৱৰ্তন কৰিব খোজা নাই। তেওঁলোকে মুছলমানক ভীতিগ্ৰস্ত কৰি, মুছলমানৰ বিৰুদ্ধে হিন্দুক উত্তেজিত কৰিবলৈ এই মানে এই পৰিৱৰ্তনৰ
পোষকতা কৰিছে গতিকে যেহেতু উদ্দেশ্য বেয়া ফলাফলো গণ্ডগোলীয়া হ'ব বহুত ধন্যবাদ ছাৰ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত ডক্টৰ হীৰেণ গোহাঁই ছাৰ মই বহুতক সুধিছোঁ এই প্ৰশ্নটো আপোনাকো সুধিম আপোনাক যদি জীৱনটো পুনৰ আৰম্ভ কৰিবলৈ দিলে আজিৰ পৰা আপুনি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰিব আপুনি কি কৰিব খোজে আপুনি কেনেকৈ আৰম্ভ কৰিব মোৰ বৰ্তমানৰ যিটো জীৱন পৰিক্ৰমা তাৰ বৰ বেছি পৰিৱৰ্তন মই নিবিচাৰোঁ কিন্তু কিছুমান জীৱনত ডাঙৰ ভুল কৰিছোঁ কিছুমান মোৰ নিজৰ বহুত ত্ৰুটি হৈছে সেই ত্ৰুটিবিলাক যদি মই শুধৰাব পাৰিলোহেঁতেন তেতিয়াহ'লে মই আনন্দিত হ'লোহেঁতেন মোৰ ধৰা এটা সময়ত নিজৰ অজ্ঞাতে গভীৰ পুৰুষতান্ত্ৰিক ধাৰণাৰ দ্বাৰা মই প্ৰভাৱিত হৈছিলোঁ সেইটোৱে বহু ক্ষেত্ৰত মোক মানে অসুবিধাত পেলাইছে আৰু সমাজৰো কিছু ক্ষতি নকৰাকৈ থকা নাই আৰু ধৰা যিবোৰ মানে গণতান্ত্ৰিক সমাজবাদী লক্ষ্য সেইবোৰ বুজি শুনি আগৰ পৰাই যদি মই সেইবোৰ কামত লাগিলোহেঁতেন তেতিয়াহ'লে বহুত ভাল আছিল তাৰ অৰ্থ এইটো নহয় যে বিদ্যায়তনিক যিটো জ্ঞান যিটো গৱেষণা আৰু জ্ঞান অৰ্জনৰ পদ্ধতি সেইটো বাদ দিব লাগিব সেইবোৰৰ সহায় লৈ পেলাই মই এই বিষয়ে এই ক্ষেত্ৰত নতুনকৈ বেছি যাতে মানে ৱেল ইকুইপড কৰিব পাৰোঁ সেইটো মই চেষ্টা কৰিলোহেঁতেন এতিয়া নিজৰ বহুত ভুল হৈছে এতিয়া ঘূৰি চালেহে গম পাম আৰু মই এটা বৰ ডাঙৰ ভুল আছিলে মই কিতাপ পত্ৰ পঢ়াত ইমান নিমগ্ন হৈ আছিলোঁ যে মোৰ সাংসাৰিক জ্ঞান একেবাৰে কম আছিল বৈষয়িক ধ্যান ধাৰণা মানুহৰ বিষয়ে মোৰ ধ্যান ধাৰণা অতি মানে কিছুমান বিষয়ত অতি দুৰ্বল আছিলে তাৰ কাৰণে মই নিজেও বহুত কষ্ট ভুগিব লগা হৈছে আৰু মোৰ ধ্যান ধাৰণাটো কিছু অসুবিধা হৈছে লাহে লাহে কিছু কমিছে হয়তো কিন্তু এইটো থাকি গ'ল অসমীয়া মানুহৰ দুটা ভাল গুণ আৰু দুটা বেয়া গুণ আপুনি কি ধৰণে লক্ষ্য কৰে ভাল গুণ হৈছে যদি তেওঁলোকক প্ৰভাৱিত কৰা নহয় তেওঁলোক সহনশীল আৰু সকলোকে উদাৰ মনেৰে গ্ৰহণ কৰিব পাৰে যদিও ধৰা জাত পাত ধৰ্ম এইবিলাক সচেতন এইবোৰ বিষয়ে মানে এইবোৰে কিছু প্ৰভাৱ নেপেলাকৈ থকা নাই কিন্তু এইবিলাকৰ ঊৰ্ধত আমাৰ মানুহ সাধাৰণতে থাকে সহনশীল সেইকাৰণে আমাৰ এটা বহুদিন ধৰি এখন সহনশীল সমাজ আমাৰ আছিল বহু বৈষম্য স্বত্তেও যাৰ কাৰণে আমাৰ ইয়াত কাষ্ট ৱাৰ যিটো জাতিগত যিটো বিবাদ সেইটো কেতিয়াও ইমান উগ্ৰ নহ'ল আৰু সাম্প্ৰদায়িক যিটো বিদ্বেষ ইমান উগ্ৰ নহ'ল সেইটো এটা ভাল গুণ আৰু বেয়া গুণ দ্বিতীয় গুণ হৈছে দ্বিতীয় ভাল গুণ হয় দ্বিতীয় গুণ হৈছে যে মানুহ সৰল আমাৰ ধূৰ্ত মানুহ বহুত আছে কিন্তু ধূৰ্তাদেটো নিতান্ত ব্যক্তিগত আৰু বৰ বেছি দূৰলৈ যাব পৰা কুটিল নহয় মই কিন্তু অসমৰ বাহিৰৰ জাতিবিলাক এনেকুৱা কুটিলতা দেখিছোঁ মানে মোৰ আচৰিত লাগিছে মোৰ মিল্টনৰ ওপৰত কিতাপ এখন এজন বিলাতৰ বিখ্যাত ঐতিহাসিকে প্ৰশংসা কৰিছিল আৰু মইতো উল্লেখ কৰিছোঁ আৰু কলিকতাৰ যিসকল বিদ্বান মোৰ বন্ধু তেওঁলোকে তেওঁক নিমন্ত্ৰণ কৰি 3 মাহমান ৰাখিলে মোক কিন্তু এবাৰো খবৰ নিদিলে যে এখেত আহিছে যে এখেতক তুমি পাৰিলে এবাৰ লগ ধৰি যাবা মই খবৰে নাপালোঁ তেওঁ গুচি গ'ল আৰু মনত বোধে এই ভাৱটো লৈ গ'ল এই মানুহজন
যাক মই প্ৰশংসা কৰিলোঁ তেওঁ মোক এবাৰো লগ পাবলৈ নাহিল কেলে এইটো এইকাৰণে কৰা হ'ল যে আমাৰ যিটো বিদ্যায়তনিক ক্ষেত্ৰ তাতো প্ৰতিযোগিতা হিংসা হিংসি ইমান বেছি আৰু তাৰ কাৰণে ইমান নিজ পৰ্যায়লৈ যাব পাৰে মানুহবিলাক ভাবিব নোৱাৰি অসমতো কিছু আছে নোহোৱা নহয় ইমান বেছি নহয় আৰু সকলো ইয়াত এই ধৰণে জড়িত নহয় আৰু অসমীয়া মানুহৰ দুটা বেয়া গুণ বেয়া গুণটো দুটা নহয় বহুত আছে মই দুটা সুধিব খুজিছোঁ এটা হৈছে যে স্থবিৰতা কোনো ধৰণে পৰিৱৰ্তন নোহোৱাকৈ চলতাহাইভাৱে চলি থাকিবলৈ বিচাৰে এইটোৱে তেওঁলোকক মানে নতুন পৰিস্থিতি এডজাষ্ট কৰিবলৈ উদগাই নিদিয়ে এডজাষ্ট কৰে মানে ভিক্টিম হিচাপে ক্ৰীড়নক হিচাপে আৰু নিজে উদ্ভাৱন কৰি সমস্যাৰ সমাধান যিবোৰ সমস্যা হয় তাৰ পৰিত্ৰাণ পাবলৈ নিজে যিবোৰ উদ্ভাৱন কৰিব লাগে সেইটো কৰাৰ পৰা বিৰত থাকে এটা সমস্যা হ'ব সমস্যাটো বহুদূৰ যদি গুচি যায় হেৰি যায় উগ্ৰ হৈ যায় তেতিয়াহে চেতনা হয় এতিয়াও মানে তোমালোকে লক্ষ্য কৰিবা যে আমাৰ বিভিন্ন সমস্যা হৈ আছে মই এটা উদাহৰণ দিব পাৰিব বিহুটো বিকৃত কৰিলে ইয়াতো বহুত বিকৃত হৈ আছে বিকৃত কৰিলে কোনে এই G20 হেৰিত মানে আচ্ছা তাৰপিছত কিন্তু এইটোতো অসমীয়া মানুহে কৰা নাই কেন্দ্ৰীয় চৰকাৰ কোনোবাই কৰিছে সেইফালৰ পৰা কোনো ধৰণে ক্ষমা প্ৰাৰ্থনা কৰা নহ'ল কোনো তদন্ত নহ'ল আৰু ইয়াৰ চৰকাৰে কৰিলে কি ৰেডিশ্যনবোৰ কিবা এটা হ'ল সেইটো বিকৃতি কেনেকৈ তেওঁলোকে দমন কৰিলে সেইটো লৈ পেলাই মানুহক মানে ফুচলাই আছে তো এই ধৰণৰ ঘটনা আমাৰ হৈ আছে আৰু আমাৰ যিটো বিহু উৎসৱ সেইটো কেনেকৈ লাহে লাহে বজৰুৱা হৈছে আৰু মানুহৰ মানে জাতীয় চেতনা জাতীয় যিটো আৱেগ সেইটোৰ পৰা কেনেকৈ বিচ্ছিন্ন হৈ গৈ আছে আমি লক্ষ্য কৰা নাই গতিকে মুখত কিন্তু গাই থকা হয় বিহু অমুক কৰে তমুক কৰে সম্প্ৰীতি সমন্বয় ইত্যাদি ইত্যাদি কামত নহয় গতিকে এই যে মানসিক স্থবিৰতা আৰু যাৰ ফলত আমি আজি বহুত পিছ কৰি গৈছোঁ কি অৰ্থনীতি কি বিদ্যাৰ্জন কি আমাৰ ৰাজনীতি সেইটো এটা বৰ ডাঙৰ বিপদ বুলি হয় ধন্যবাদ ছাৰ বহুত ধন্যবাদ আপুনি বহুত সময় আমাক দিলে আৰু আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু আৰু সক্ৰিয় জীৱন কামনা কৰি ইমানতে সামৰিছোঁ নমস্কাৰ প্ৰশ্নবিলাক বৰ ভাল লাগিছে মোৰ মনৰ কথা মই মুকলিকৈ ক'ব পাৰিছোঁ আৰু এইখিনি সুযোগ দিয়াৰ কাৰণে মই প্ৰাক চেনেলক ধন্যবাদ দিছোঁ বহুত ধন্যবাদ ধন্যবাদ